নমস্কাৰ, মই জোনাক ঘটক। আপোনালোক আটাইকে আমাৰ এই সংলাপ পডকাষ্টৰ মাজলৈ স্বাগতম জনালো। আজি আমি আপোনালোকৰ মাজলৈ লৈ আহিছো এই পডকাষ্টৰ জৰিয়তে সমাজৰ বিভিন্ন ধৰণৰ কথা আৰু দায়বদ্ধতা, বিশেষকৈ ভ্ৰাম্যমাণ থিয়েটাৰৰ ওপৰত। আৰু আজি আমাৰ এই পডকাষ্টৰ বিভিন্ন ধৰণৰ প্ৰশ্নৰ উত্তৰত বিভিন্ন ধৰণে মত পোষণ কৰিছে অসমৰ এগৰাকী বিশিষ্ট নাট্যকাৰ, কবি তথা পৰিচালক দীপক তামুলীয়ে। তেখেতৰ নাটকৰ সংলাপ আৰু কবিতাৰ ৰসে আপোনালোকক নিশ্চয় আমাৰ এই পডকাষ্টৰ জৰিয়তে এটি মনোৰঞ্জন দিবলৈ সক্ষম হ'ব। তেখেতৰ নাট্য জীৱনৰ এটি চমু বিৱৰণে আমাৰ নৱ সমাজক নিশ্চয় বহুলভাৱে অনুপ্ৰাণিত কৰিব। আপোনালোকে যাতে আমাৰ লগত এই পডকাষ্টৰ শেষলৈকে জড়িত হৈ থাকে তাৰে কামনা কৰিলো। ধন্যবাদ। নমস্কাৰ। আপোনাক আমাৰ পডকাষ্টলৈ স্বাগতম জনালো। মই আজি আপোনাৰ পৰা বহুতো কথা জানিব বিচাৰিম, যিহেতু আপুনি এগৰাকী সমাজকৰ্মী নাট্যকাৰো। আপোনাক নাট্যকাৰ হিচাপে বহুতো কথা সুধিম মই আজি। মোৰ আপোনাক আগত পাই বহুতো কথা সুধিবৰ এনেও মন আছে। প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিম যে এগৰাকী নাট্যকাৰ হিচাপে বা এগৰাকী কবি হিচাপে আপুনি কেতিয়াৰ পৰা এইবোৰ ৰচনা কৰা আৰম্ভ কৰিলে? তাৰ আগতে মই তুমি বুলি কৈছো, তোমালোকৰ এই অনুষ্ঠানটোক মই মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছো। তোমালোকৰ প্ৰচেষ্টা যুগময় হওক, উত্তৰোত্তৰ কামনা কৰিছো। সংলাপ নহয় জানো? সংলাপৰ মাজতে বহুত কথা লুকাই আছে, আৰু সেই সংলাপৰ নামাংকনেৰে আজিৰ এই অনুষ্ঠানটো তোমালোকে আৰম্ভ কৰিছে, নহয় জানো? হয়। প্ৰশ্নটো কৰিছিলা যে নাটক আৰু কবিতা, নহয় জানো? নাটকৰ প্ৰতি মোৰ তাৰমানে তেতিয়া মই ক্লাছ 5 সৰু আছিল, হাইস্কুলত যাওঁ। ক্লাছ 5 হাইস্কুলত যাওঁতে একাংকিকা নাট প্ৰতিযোগিতা হয়। মই খেলি থাকোতে আমাৰ ডাঙৰ কেইটামান দাদাসকলে নাটক কৰি আছিল। সৰু ল'ৰা এটা ভাও দিব লগা হ'ল। মোক জানো কিয় চিলেক্ট কৰিলে মই ক'ব নোৱাৰো। প্ৰথম নাটক ক্লাছ 5 সৰু এটা ৰোল দিছিলে। নাটকখনৰ নাম আছিল ভেজাল গাড়ী, সৰ্থেবাৰী হাইস্কুলত। মই প্ৰথম তাতে হাইস্কুল আৰম্ভ। গতিকে তাত মই সেইখিনি যি অভিনয় কৰি মোৰ সেই তেতিয়াৰ পৰা যিটো মোৰ ইণ্টাৰেষ্ট হ'ল, মই নাটক দেখিলে গুলিয়ে হৈ যাওঁ। তাৰপিছত কি হ'ল, মোৰ দেউতা কৰ্মসূত্ৰে হেল্থ ডিপাৰ্টমেণ্টত কাম কৰিছিল। তাৰমানে বাগানপাৰা বুলি ঠাই আছিল, এই নলবাৰী ডিষ্ট্ৰিক্ট আছিল তেতিয়া, কামৰূপ ডিষ্ট্ৰিক্টে আছিল, পুৰণা কামৰূপ। তাতে দেউতাই চাকৰি তাক গ'ল। তেতিয়া মই গুৱাহাটীত আহিছো। গুৱাহাটীত আহি মই সদৰাম হাইস্কুলত পঢ়িলো। তেতিয়া মই ক্লাছ 5 পৰা 6 পৰা মই 8লৈকে সদৰাম হাইস্কুলত পঢ়িলো। 9-10 মই বাগানপাৰাত পঢ়িবলৈ গুচি গলো। তেতিয়া বন্ধুত্ব কিবা গঢ়ি উঠে নহয়। গৰম বন্ধত ঘৰলৈ গৈছো। ডক্টৰৰ ল'ৰা এজন আছিল, মোৰ নামেৰে যায়, দীপক দাস। তেওঁক লগ পাই মই গুৱাহাটীত নপঢ়ো, ইয়াতে গাঁৱতে পঢ়ি ভাল লাগিল। দেউতাই তাত থাকে, তাত গৈ সেইবাৰ 9ত আমি হেৰি কৰি আছিলো। এখন নাটক আছিল, আমাৰ ছাৰ আছিল, তেওঁ নাটকৰ ক্ষেত্ৰত আগ্ৰহী আছিল, ফণী তালুকদাৰ। তেওঁ খুব নাট্যশিল্পী, আমাৰ BSc টিচাৰ আছিলে। তেখেতে নাটক এখন কৰি আছিলে। নাটকখন যেতিয়া কৰোতে তাতে অশান্ত উৰ্মি বুলি সেইখন নাটক আছিল। তাক মোক এটা সৰু ভাও দিলে। এই কলেজত স্কুলত সপ্তাহ হয়, পূৰ্ণাংগ নাটক তাতে গ'ল, সন্মান কৰিল। নিচাটো বাঢ়ি আহি আছে, লাহে লাহে নিচাটো আহি আছে, হয়নে? তাৰপিছত ওৱান এক কম্পিটিশ্যন হল ক্লাছ 10 যেতিয়া। কংকাল বুলি এখন নাটকৰ নামটো পাহৰিবলৈ, তেতিয়া আজি বহুত বছৰ আগৰ, 40 বছৰ আগৰ কথা মোটামুটি, নহয় জানো? এতিয়া সেইখন কংকাল বুলি কৰিলো। কংকালখনত মই বেষ্ট এক্টৰ দি দিলে, মই বেষ্ট এক্টৰ হলো। তেতিয়া নিচাটো আৰু গভীৰভাৱে, তেতিয়া মই কি কৰিছো, ময়ো লিখিব পাৰো নেকি, মই চেষ্টা কৰো নেকি, এইবিলাক সৰুকে কিবা কিবি এনেকে লিখা আৰম্ভ কৰিলো তেতিয়াৰ পৰা। ঠিক এনেকে কৰি তাৰপিছত সেইবাৰ হোৱাৰ পিছত মই নাটক আৰম্ভ কৰিলো। বন্ধত মই ঘৰত গলো। বাগানপাৰা যোৱাৰ লগে লগে মই নাটক লিখিলো। বিশ্বকৰ্মা পূজা আছিলে সেইদিনাখন। তাৰ এসপ্তাহ আগত মই এখন নাটক লিখিলো। প্ৰথম নাটক সৰুকে চাইছো, আৰু সেইখন নাটক হৈছে কাইট। তেতিয়া মই ডিগ্ৰী পঢ়ি থাকোতে মই কাইট আৰম্ভ কৰিলো। কাইটখন লিখিলো। লিখাৰ পাছত তাৰমানে আমি মঞ্চস্থ কৰিলো, খুবেই ভাল পালে। তেতিয়া আৰু এটা নিচা আহিল, কি বুজি পাইছানে? ল'ৰাকেইটা যিকেইটা আমাৰ গ্ৰুপ আছিলে, আমাৰ ক্লাবটোৰ নাম আছিল ভাস্কৰ জ্যোতি যুৱ সংঘ।
আচ্ছা ভাস্কৰজ্যোতি যুৱ সংঘৰ আমি চব ল'ৰাকেইটা এক বয়সৰে আমি কি কৰো, নাটক কৰিব লাগে। মোক কৈ দিব তুমি এখন নাটক লিখা। ঠিক এনেকে আহি মই তোমাৰ নাটক লিখা আৰম্ভ কৰিলো। গতিকে এনেকে মই আগবাঢ়ি আহি আজিলৈকে ইমানখিনি পালো। আপুনি ইমান কেইখন নাটক ৰচনা কৰিলে, আপোনাৰ নিজে লিখা নাটকৰ ভিতৰত আপোনাৰ আটাইতকৈ প্ৰিয় নাটক কোনখন? বৰ ডাঙৰ প্ৰশ্ন এইটো এটা। মোৰতো নাটক বুলি বিশেষকে এখন নাটকক প্ৰাধান্য দি নিলিখো। হয়। মোৰ যিমানখিনি সৃষ্টিৰাজি আছে নাটক লিখিছো আটাইকেইখনে মোৰ প্ৰিয় নাটক। হয়, নিজে লিখা প্ৰতিটো বস্তু বা নিজে ৰচনা কৰা যিকোনো বস্তুৱেই নহওক নিজৰ সদায় প্ৰিয় হ'ব। হ'লেও আপুনি লিখা নাটক কেইখনৰ ভিতৰত আপোনাৰ কোনখন নাটক মানে আপোনাৰ এনেকুৱা লাগে যে এইখন নাটক হয় ৰাইজে বহুত বেছি মৰম দিছিল? তেনেকে ক'ব গ'লেও নাটক এখনে নহয়, ৰাইজে মৰম দিয়া নাটক প্ৰায় কেইখনমান আছে। 4-5খন নাটক খুব সুন্দৰভাৱে আঁকোৱালি লৈছে। যেনে কাৰ্গিল নাটকখন, অভিশপ্ত সন্ধিয়া, আচ্ছা, উপহাৰ, খাকী, আন্ধাৰত মিঠা মৰম, তাৰপিছত মনে বিচৰা কইনা। আকৌ যোৱা বছৰ এখন দিলো, সেইখন হৈছে পবিত্ৰ পাপী। আপুনি কাৰ্গিল নাটকখনৰ কথা তেতিয়াও আমাক উল্লেখ কৰিলে যে আপুনি 8 দিনৰ ভিতৰত লিখিলে নাটক। হয় হয়। তাৰ এটা দুটা সংলাপ আপুনি ক'ব পাৰিব নেকি? এনে সাধাৰণভাৱে ক'লে হ'ব, যিদৰে লিখিছে তেনেকে নক'লে। কাৰ্গিলখনৰ এনে কাহিনীখিনি অলপ। বহুদিন হ'ল নাটকখন লিখা, 99-2000 তেতিয়া নাটক এখন। যেতিয়া মানে মানে চৰিত্ৰটো যিটো সৈনিকৰ চৰিত্ৰ, মানে খুব মানে তেওঁ এজনী ছোৱালীক ভাল পাইছিলে। এই নাটকৰ মুহূৰ্তৰ আগে তাৰমানে হেৰিৰ পৰা খবৰ আহে, তাৰমানে আৰ্মিৰ হেৰিৰ পৰা খবৰ এটা আহে যে তেওঁ ছুটীত আহিছে, ইমিডিয়েট যাব লাগে, ইমাৰ্জেঞ্চি। তেওঁক মাতে। সেই মতা মুহূৰ্তটোত যিজন ছাত্ৰ আছিলে, বিয়া ইপিনে এতিয়া সিহঁতৰ বিয়া 2 দিনত বিয়া কৰাবলৈ আহিছিলে। তাৰপিছত তেওঁ কৈছে, গৈ কেনে ক'লে যোৱা হেৰি মানে দেউতাকে ক'লে যে হেৰি জিন্তুক মাতি আনা। মন্টু বুলি দিছিলো ৰোলটো, তাতে মন্টুক মাতি আনা। চাকৰজনে যায়, সিহঁতে সুন্দৰভাৱে মানে হেৰি গান নৃত্য এইবিলাক কৰি থাকে, নদীৰ পাৰত বহি থাকে দুইটাই। এই দূৰৰ পৰা কৈছে, দূৰৰ পৰা কৈ যায়, মন্টু বোপাই, মন্টু বোপাই, খবৰ আহিছে নহয়, খবৰ আহিছে। বোলে কি খবৰ? আহাচোন আহা, তুমি সোনকালে আহা, দেউতাই তোমাক মাতিছে, তুমি কালি ভেনে যাব লাগিব। বোলে কৈ, তোমাৰ ইমাৰ্জেঞ্চি খবৰ আহিছে, বোলে সেই পালে যুদ্ধ লাগিছে। হয় নেকি? তেনেহলে মই এতিয়া যাম। ছোৱালীটো তাইৰ ফালে চাইছে, মই যাওঁ দিয়া, মই যাওঁ দিয়া। নহয় তুমি এনেকে যাব লাগিব, সৈনিক হিচাপে দায়িত্ব আছে আমাৰ। কাৰ্গিলত যুদ্ধ লাগিছে, যুদ্ধত আমাক মাতিছে, আমি যাব লাগিব তালৈকে, যুদ্ধত যাব লাগিব। তুমি বাট চাই থাকিবা, মই কিন্তু আহিম দেই, মই কিন্তু আহিম। অতি সুন্দৰ, মোৰ বহুত ভাল লাগিল। মই নাটকখন চাব পাৰিলে আৰু বেছি ভাল লাগিলহেঁতেন। মই ভাবিছিলো আপুনি যেতিয়া নাটকখনৰ কথা কৰে এনেকুৱা কথা, তেতিয়াই মোৰ লাগিছিল যে নাটকখন চাব পাৰিলে ভাল আছিল। আৰু সেইখন আছিলে আমাৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথম আৰ্মীৰ যুদ্ধৰ নাটক। তাতে জেট বিমান দেখাইছে, কামান বিলাক দেখাইছে, এইবিলাক বম্বিং হৈছে। সেইখন ফাৰ্ষ্ট আছিলে, সেইখন আৰ্মিক লৈ লিখা নাটক, মানে যুদ্ধৰ কাহিনীত সমন্বিত নাটক, যুদ্ধ ক্ষেত্ৰৰ নাটক প্ৰথম নাছিল সেইখন। আচ্ছা, আপোনালোকে বহুত কেইখন নাটক ৰচনা কৰিলে, আপুনি আৰু আপোনাৰ লগত বহুতো আছিল, বহুতো নাট্যকাৰ আছে আপোনালোকৰ সময়ে। কিন্তু যদি বৰ্তমান ভ্ৰাম্যমাণ থিয়েটাৰত চাব যাওঁ, তেতিয়াহ'লে আপোনালোকৰ সময়ৰ যিসকল নাট্যকাৰ আছিল, তেওঁলোকৰ নাটকবোৰ বৰ্তমান ভ্ৰাম্যমাণ থিয়েটাৰত দেখিবলৈ পোৱা নাযায়। ইয়াৰ কাৰণ আপুনি কি বুলি ভাবে? প্ৰশ্নটো মন কৰিবলগীয়া। আচলতে ইয়াৰ মেইন কাৰণটো হৈছে কি, যুগ পৰিৱৰ্তন। সেই সময়ত সেইটো চামে তেনেকুৱা নাটক ভাল পাইছিলে, তেতিয়া কাৰিকৰী দিশটো নাছিলে ঠিক তেনেকে। কিন্তু এতিয়া হৈছে কাৰিকৰী আৰু ডেভেলপমেণ্টটো বেছি হৈছে। কিন্তু এতিয়া হৈছে নাটকবিলাকত কি হৈছে, তেতিয়া নাটকত মৌলিকতা আছিলে, এতিয়া নাটকত মৌলিকতা নাই। নাটকবিলাক চালে এনেকুৱা লাগে যেন কিবা এখন সাংস্কৃতিক সন্ধিয়া চাই আহিলো নেকি, গানেই
আৰু তাক আজি আগতে কি হৈছিল এখন নাটকত প্ৰায় বৰ শিল্পীকে প্ৰাধান্য দিয়া হৈছিল আজিকালি কি হৈছে এখন থিয়েটাৰ বা নাটকত কি হয় এক্টৰ আৰু এক্ট্ৰেছকে বেছিকে প্ৰাধান্য দিয়ে বাকী চাইড এক্টিং বিলাক মানে পোৰ কৰি পেলাই তাৰমানে এটা দুটা মানে এটা ছাপৰ্টিং আৰু সেইকাৰণে নাটকৰ মানদণ্ডটো আগতকৈ এতিয়া কমিছে অনুন্নত হৈছে তাৰমানে লাহে লাহে কমি আহিছে আৰু এটা চান কি হৈছে সেই যে যেতিয়া নাটক চাইছিল মৌলিকতা এটা ভৱেন্দ্ৰ নাথ শইকীয়া ছাৰৰ নাটক ঠিক এনেকে আমাৰ ভৱেন বৰুৱা ছাৰৰ নাটক প্ৰফুল্ল বৰাদেৱৰ নাটক ঠিক হেমন্ত দত্তৰ নাটক এইবিলাকত নাটকত মৌলিকতা আছিল আৰু কি সেই নাটক বিলাকে ৰাইজক কিবা এটা দিব পাৰিছিল কিন্তু এতিয়া নাটক বিলাকে নাচ গানৰ বাহিৰে মৌলিকতাটো ৰক্ষা কৰিব পৰা নাই গতিকে এই ক্ষেত্ৰত তেখেতসকলে প্ৰযোজকসকলে বা নাট্যকাৰসকলে অলপ চকু দিয়াটো ভাল আৰু মেইন হৈছে কি দৰ্শক দৰ্শক হৈছে বিচাৰক গতিকে দৰ্শকৰ ওপৰত এই বহুত গুৰুত্ব নিৰ্ভৰ কৰে আচলতে গতিকে দৰ্শকে চালি জাৰি চাব লাগে আৰু লবি কেন্দ্ৰিক হৈছে আজিকালি এখন নাটক 2খন থিয়েটাৰত কোনোবাই 20খন থিয়েটাৰত নাটক দিয়ে ঠিক তেনেকে সেইকাৰণে মানদণ্ডটো কমি গৈছে আগতে আমিতো এখন নাটক লিখিলে এবছৰ লাগে 2 বছৰো হৈ যায় আজিকালিতো এজন বা দুজনেতো 10-12খন 25খনলৈকে নাটক লিখা উদাহৰণ আছে গতিকে মানদণ্ডটো কেনেকুৱা হ'ব পাৰে আগৰ এই চিন্তাধাৰা আৰু এই চিন্তাধাৰাৰ মাজত এটা বৃহৎ পৰিৱৰ্তন এতিয়া গতিকে এতিয়া কথাবিলাক অলপ চালি জাৰি চাব লাগে আৰু লাহে লাহে ভ্ৰাম্যমানত দৰ্শক কমি আহিছে নিশ্চয় এইও এটা কাৰণ এই বিষয়ে মই আপোনাৰ পৰা অলপ আৰু বহল ভিত্তিত জানিব বিচাৰিম যে আপুনি ইতিমধ্যে ক'লে যে যুগৰ পৰিৱৰ্তন তেতিয়াহ'লে আমাৰ যিখন বৰ্তমানৰ সমাজ আৰু আপোনালোকৰ সময়ত যি এখন সমাজ আছিল এই সমাজ দুখনৰ মাজত অত্যাধিক আধুনিকতা গঢ় লৈ উঠিছে যাৰ ফলত এটা জেনেৰেশ্যন গেপৰ সৃষ্টি হৈছে এতিয়া এই জেনেৰেশ্যন গেপটো বুজা দৰকাৰ নেকি যে আপোনালোকৰ যিখিনি সাহিত্য আছিল সেই সাহিত্য আজিৰ সাহিত্যতকৈ বহুত বেছি উন্নত আছিল বা আজিৰ জেনেৰেশ্যনে এইখিনি বস্তু কি কাৰণে আকোৱালি লোৱা নাই যে আপোনালোকৰ সময়ৰ যিখিনি সাহিত্য আছিল সেই সাহিত্যখিনি বৰ্তমানৰ সাহিত্যতকৈ বহুত বেছি মূল্যৱান আছিল আচলতে কি জানা তাৰমানে কথাটো হৈছে কি নাটক হৈছে তোমাৰ অভিনয় কৰিবলৈ যুগুত কৰা কলাত্মক ৰচনা কথাটো ভালকে হৃদয়ঙ্গম কৰি চাব লাগিব কলাত্মক ৰচনা তাত নৱৰস থাকিব লাগিব নাটকত মৌলিকতা থাকিব লাগিব এটা ভাল কাহিনী লাগিব মেইন কথাটো হৈছে ষ্টৰী কাহিনীটোৱে কি ক'ব বিচাৰিছে আৰু সেই কাহিনীটো প্ৰস্তুত কৰিবলৈ যিজনে লিখিব তেওঁ সেই এটো যে জানিব লাগিব যে মই এই অভিমান্য হলে নহব সপ্তৰথী বেৰি মাৰি মাজতে ৰৈ থাকিব গতিকে যুদ্ধটো কৰাৰ আগতে কি কৰিব লাগে মই কেনেকৈ ওলাই যোৱা ৰাস্তাটো মই চাব লাগিব তাৰমানে বিগিনিং টু এণ্ডিং পাৰ্টটো মই নিজে চালি জাৰি চাব লাগিব আৰু তেতিয়া সেইটো বেছি আছিলে কিন্তু মই নকওঁ যে এতিয়া মানদণ্ড নিম্ন হৈছে কিয় নকওঁ সেই সময়ত সেইটো জেনেৰেশ্যন সেইটোকে ভাল পাইছিলে কিন্তু আজিৰ জেনেৰেশ্যন বহুত উন্নত আমাৰ টেকনিকেলি ইলেক্ট্ৰনিকেলি মাধ্যমবিলাক আছে তেতিয়া মানে নাটক আছিল কি এখন নাটক 3 ঘণ্টাৰ ওপৰত আছিলে এতিয়া কম পৰিসৰত মানে কম টাইম পালে ভাল পায় কম পৰিসৰত নাটক তাৰমানে সময়টো মানে এতিয়া মানে বেছিকে ব্যৱহাৰ কৰিব নোখোজে যে এইখিনি সময়ৰ ভিতৰত মই নাটক চাম 1 ঘণ্টা 1.5 ঘণ্টা তেতিয়া আছে 3-4 ঘণ্টা আমি হোল নাইট ৰাতি চাইছো নাটক সেই বস্তুটো কাৰণ এতিয়া ডেভেলপমেণ্টটো বেছি হৈছে কিন্তু অধ্যয়নটো কম হৈছে এতিয়া ইলেক্ট্ৰনিক মাধ্যম সব তাতে আছে কিতাপ পঢ়া বাতৰি কাকত পঢ়া কেইজন মানুহ দেখিছা কোৱাচোন নাই একদম বাতৰি কাকতখন পঢ়িলে তাতে উচ্চাৰণ বৰ্ণমালা এইবিলাক সুন্দৰকে জানিব বাতৰি কাকতখন পঢ়া মানে আমাৰ যিটো ভাষা অসমীয়া ভাষা সম্পূৰ্ণভাৱে এইটো যে শিকাৰ এটা প্ৰধান ডাঙৰ মাধ্যম গতিকে মই সকলোকে কওঁ বাতৰি কাকতখন এবাৰ হ'লেও পঢ়ক ৰাতিপুৱা বাতৰি কাকত আজিকালি ইংলিছ মিডিয়ামতে ল'ৰা ছোৱালী বেছি পঢ়ে কিন্তু অসমীয়া লিখিব নাজানে সেইকাৰণে কৈছো বাতৰি কাকত পঢ়ক কিতাপ পঢ়ক আৰু সেই কিতাপ পঢ়ি নিজে অসমীয়া ভাষাটো লিখাৰ চেষ্টা কৰক তেতিয়াহে আমাৰ ভাষাৰ লগতে জাতিটোৰ উন্নতি হ'ব বৰ্তমান মই এটি ডাঙৰ প্ৰশ্নই সুধিব যে কৈ আছো যে যদি আমি বৰ্তমানৰ ভ্ৰাম্যমান থিয়েটাৰবিলাক চাওঁ আপুনি ইতিমধ্যে ক'লে যে আমাৰ নাটক লিখা মানুহবিলাকৰ অধ্যয়ন কমিছে বা দৰ্শকৰো অধ্যয়ন কমিছে তাৰ লগত সংযুক্তি ৰাখি মই কুৱেশ্যনটো কৰিম যে বৰ্তমান ভ্ৰাম্যমান থিয়েটাৰত যিবোৰ নাটক মঞ্চস্থ কৰা হয় সেই নাটকবোৰৰ কাহিনীৰ অৰ্থ যদি আমি চাওঁ একো বিচাৰি নাপাম মৰেলছ নাই কাহিনীবিলাকৰ কোনো ধৰণৰ ছ'চিয়েল মেছেজো নাই
কিন্তু তেওঁলোকে দৰ্শকবিলাকক আকৰ্ষণ কৰে বিভিন্ন ধৰণৰ লাইটিং ব্যৱস্থা বা গান, আৰু তেওঁলোকৰ মুখ্য অস্ত্ৰটো হ'ল যে ডাঙৰ অভিনেতা বা অভিনেত্ৰীগৰাকী তেওঁলোকৰ পোষ্টাৰ 2-3 দিন আগতে পাব্লিছ কৰিব। পাব্লিছ কৰাৰ পিছত দৰ্শকসকলে ভাবে যে নাটকখন নিশ্চয় ভাল হ'ব, কিন্তু দৰ্শকসকল যেতিয়া প্ৰেক্ষাগৃহত আহিছে নাটকখনৰ সাৰমৰ্ম একো নাই, তাৰ মৰেলছ যদি বিচাৰিব যাওঁ কোনো ধৰণৰ একো নাই। আপুনি কি বুলি ভাবে যে এনেকুৱা ধৰণৰ বস্তুবোৰ কিয় হ'বলৈ ধৰিছে? এটা কথা, নৱৰস অবিহনে এখন পূৰ্ণাংগ নাটক লিখিব নোৱাৰি। 9টা ৰস আছে, নাটকৰ 9টা নৱৰস বুলি কয়। সেই নৱৰসৰ যদি এটা বা দুটাও তাত ৰৈ যায় তেতিয়া সেই নাটকখন কেনেকৈ সৰ্বাংগ সুন্দৰ হ'ব? গতিকে নৱৰস সম্পূৰ্ণকৈ সুস্থ সবলভাৱে নাটকখনত প্ৰয়োগ কৰিব লাগিলে এটা সুস্থ কাহিনী লাগিব, যিটো কাহিনীয়ে এটা ভাল মেছেজ দিব পাৰে, যিটো কাহিনীয়ে দৰ্শকে কাহিনীক আদৰি লয়, যিটো কাহিনীয়ে মানুহৰ হৃদয়ত মানে এটা খুটি পুতিব পাৰে। ঠিক তেনেকুৱা ধৰণৰ কাহিনী সঁচা মাটিৰ গাঁৱত থকা আমাৰ ঘৰুৱা জীৱনৰ কাহিনী হওক, ঠিক তেনেকুৱা ধৰণৰ কাহিনী এটা লৈ যদি প্ৰয়োজন সাপেক্ষে সেই কাহিনীটোৰ মাজত কেতিয়াবা গানৰ প্ৰয়োজন হয়, কাহিনীয়ে বিচাৰিব লাগিব। কিন্তু গানটো ধৰা এখন গাড়ী মই চলাই দিছো, গাড়ীখন মই নেদেখালেও হয়। আৰু সদায় কি হ'ব লাগে, দুখন মঞ্চ বা এখন মঞ্চৰ পৰিসৰৰ ভিতৰতে নাট্যাভিনয় হয়। তোমাৰ আজিকালি দেখিছাই দেখোন, বাহিৰৰ ফালে ট্ৰেইন গাড়ী যাব, ৰেল যাব, বাইক যাব, তেনেকে বোলে সেইটো কি, সেইটো মানে নাটকত নপৰেতো। নাটকে বিচাৰিব লাগিব যে এইখন গাড়ী লাগিব। গাড়ীখনৰ আগতে কি কৰিছিল, গাড়ীখনৰ আৱাজটো আমি দিছিলো, অফুট আৱাজটোহে গাড়ী এখন ৰহিছে, তেতিয়া হৈছে কি এক্টৰজনে অভিনয় কৰিব সুবিধা পায়, গাড়ী এখন আহিল দেখোন, ৰিয়েকশ্যন এটা হৈ গ'ল। এতিয়া গাড়ীখনৰ সন্মুখতে দেখিছে, কি ৰিয়েকশ্যন দিব, চাই আছে। ঠিক তেনেকুৱা নহয় জানো? গতিকে আৰু মই কৈছো কি, এজন বা দুজন এক্টৰ এক্ট্ৰেছক লৈ এখন নাটক লিখিলে সেইখন গ্ৰহণযোগ্য নহবও পাৰে, কিয়নো চাইডৰ এক্টৰ বিলাক যিবিলাক সহশিল্পী আছে তেওঁলোকক প্ৰাধান্য দিলেহে তোমাৰ ঘৰটো মজবুতকে ফুটি উঠিব। এটা দুটা খুঁটিত এটা ঘৰ নহয়তো, 4টা খুঁটি লাগিব, হয়নে? গতিকে ঘৰ এটা মজবুত কৰিব লাগিলে সমানে আটাইকে গুৰুত্ব দিব লাগিব, তেতিয়া চাকচেছ হ'ব। এই যে আপুনি ক'লে এটা ঘৰ অকল 2টা খুঁটিত নহয়, 4টা খুঁটিয়ে ঠিক লাগিব, তেতিয়াহ'লে আমি আমাৰ মাজত যে প্ৰথা নতুনকে আৰম্ভ হৈছে যে অৰ্থহীন এখন নাটকো আমি মঞ্চস্থ কৰিব পাৰো, ইয়াৰ বাবে আপুনি উত্তৰদায়ী বুলি কাক ভাবে? এগৰাকী নাট্যকাৰ যিয়ে নাটকখন ৰচনা কৰি আছে, এগৰাকী পৰিচাৰক যিয়ে নাটকখন পৰিচালনা কৰি নাটকখন মঞ্চস্থ কৰাত সহায় আগবঢ়াইছে, নে এগৰাকী অভিনেতা বা অভিনেত্ৰী যিয়ে নাটকখনৰ একো ধৰণৰ মৰেলছ নাই, কোনো ধৰণৰ ছ'চিয়েল মেছেজ নাই, সিমানখিনি কথা জনাৰ পিছতো তেওঁৰ অভিনয়ৰ জৰিয়তে সেই নাটকখন ৰাইজৰ মাজত লৈ আহিছে? আপুনি কাক উত্তৰদায়ী বুলি ভাবে? উত্তৰদায়ীটো একচুৱেলি প্ৰযোজক এজনে, থিয়েটাৰৰ মালিক এজনে নাটক কেইখন লওঁতে ভালদৰে চালি জাৰি চাব লাগে। মুখ্য মানুহটো তেওঁৱে। সেই মানুহজনে নাটক কেইখন নিৰ্বাচন কৰোঁতে খুব গুৰুত্বভাৱে নিৰ্বাচন কৰিব লাগে। এক্টৰ এক্ট্ৰেছৰতো দোষ নাই, নাট্যকাৰৰো দোষ নাই, মেইন মানুহজন হৈছে প্ৰযোজক। ৰাইজে প্ৰযোজকে চিলেকশ্যন কৰিব এই নাটক, সেইকাৰণে প্ৰযোজকৰ যিসকল প্ৰযোজক আছে তেখেতসকলে এইটো গুৰুত্ব দিব লাগে নাটক চিলেকশ্যনৰ ক্ষেত্ৰত। নাট্যকাৰ মই যিকোনো বস্তু লিখি দিব পাৰো, সেই বস্তুটোক ৰূপ দিব লাগিলে দৰ্শকৰ গ্ৰহণযোগ্য হয় নে নহয়, প্ৰথম বিচাৰকজন হৈছে কোন, চিলেক্টৰ মানুহজন কোন, চিলেকশ্যন নিৰ্বাচন কৰা মানুহজন প্ৰযোজক, মেইন প্ৰযোজক। এক্টৰ এক্ট্ৰেছটো যাবই, তুমিও যাবা, এক্টৰ হলে ময়ো যাম, ধৰা মই এক্টিং কৰিব কৰিছো। গতিকে মেইন কাণ্ডাৰী হল কাৰণ থিয়েটাৰৰ প্ৰযোজকসকল, মূল মানুহজন হৈছে প্ৰযোজক, তেওঁ গোটেইখিনি তেওঁৰ ওপৰতে নিৰ্ভৰ কৰে, উত্থান পতন তেওঁৰ ওপৰতে নিৰ্ভৰ কৰে। গতিকে নাটক এখন লোৱাৰ ক্ষেত্ৰত বা তেওঁ নিজে চিন্তা কৰাটো ভাল। হয়, আপুনি যিখিনি কথা ক'লে যে এজন প্ৰযোজকৰে এই ক্ষেত্ৰত আটাইতকৈ ডাঙৰ ভুল হয়, কিন্তু যদি বৰ্তমান আমি সমাজত চাওঁ আৰু এটা ডাঙৰ সমস্যা আমি দেখা পাম যে আমাৰ সমাজত বৰ্তমান কিছুমান লবি গঢ়ি উঠিছে। আপুনি অলপ আগতে কৈছিলে লবিৰ কথা। এই লবিবিলাকৰ মুখ্য উদ্দেশ্য হ'ল যে সামাজিক যিবিলাক অনুষ্ঠান আছে সেই অনুষ্ঠানবিলাকৰ পৰা সৎ মানুহখিনি কিবা প্ৰকাৰে আঁতৰাব লাগে আৰু আঁতৰাই নিজৰ পকেটখনৰ সৈতে উন্নতি কৰিব লাগে। নিজৰ পকেটখন যাতে গৰম থাকে সেইখিনি কাম কৰিব লাগে, আৰু বাকী যিখিনি ভাল কাম সেইখিনি এভইড কৰি চলে তেওঁলোকে।
এনেকুৱা ধৰণৰ বস্তু ভ্ৰাম্যমাণ থিয়েটাৰতো হৈছে নেকি যে যাৰ বাবে প্ৰযোজকসকলে নিজৰ বিবেচনাত থকাৰ পিছতো যে এই ভুলটো কৰি আছে যে এইখন হয় মই বুজি পাইছো যে এইখন নাটক কৰি চোৱাৰ পিছত এইখন নাটকৰ কোনো ধৰণৰ সাৰমৰ্ম নাই, তথাপিতো তেওঁলোকে আনি এইখন মঞ্চস্থ কৰাই আছে। আপুনি কাক ইয়াৰ ওপৰত মতামত কি দিব বিচাৰিব? ইয়াৰ ওপৰত মতামতটো দৰ্শক ৰাইজেও দিব লাগিব। তেওঁলোকে তেওঁলোকৰ কমেণ্টছৰ ওপৰত প্ৰযোজকসকলে সেই কথাটো ভালদৰে চিন্তা কৰিব লাগিব। দৰ্শকে কি কাৰণত ললে নাটকখন, কি কাৰণত এখন নাটক লোৱা নাই, সেইটো বস্তু হেৰি কৰি চিন্তা চৰ্চা কৰিব লাগিব প্ৰযোজকে, যে মোৰ এইখন নাটক এনেকুৱা হ'ল। তেওঁলোকৰ নাটকবিলাক কৰি থাকিব। গতিকে লবি বুলি যিটো কৈছা নহয়, এই লবিটো এচাম সৃষ্টি হৈছেই, কিন্তু কেনেধৰণৰ লবি সৃষ্টি হৈছে সেই বজাৰখন চাব লাগিব। বুজি পাইছা নহয়? বজাৰখন চাব লাগিব, কাৰণ বৰ্তমান যিটো সোঁত বৈ আছে নহয়, এই সোঁতটো দৰ্শকৰ ওপৰতে নিৰ্ভৰ কৰিব বিচাৰৰ দায়িত্ব। গতিকে ইয়াত আৰু ব্যক্তিগতভাৱে কাকো কৈ লাভ নাই, ইয়াতে দৰ্শকৰ মেইন কথা, যে দৰ্শকে নিজে ক'ব লাগিব, কমেণ্ট দিব লাগিব যে আপোনালোকৰ এইখন নাটকত এনেকুৱা হৈছে, গতিকে এনেকুৱা। মেইন বিচাৰকটো ৰাইজ নহয় জানো? গতিকে এইটোৱে কথা আৰু। কিন্তু আমাৰ ৰাইজে এইখিনি কথা জানিও যে তেওঁলোকৰ মাত মতাৰ অধিকাৰ আছে, তথাপিতো তেওঁলোকে নামাতে। ইয়াৰ ভিতৰৰ কথাটো মই তেনেকে ক'ব নাযাওঁ। ইয়াৰ ভিতৰত তেওঁলোকৰ কিবা লাভালাভৰ কথা থাকিব পাৰে। কিছুমানৰ ধৰা মই এইখন থাকিলে অমুক হ'ব, আজিকালি বহুত ক্ষেত্ৰতে দেখিছো। গতিকে চকুৰ আগেৰে দেখিছো, দেখা কথাটো ৰাইজেও দেখিছে। গতিকে ৰাইজেও সেইটো বিচাৰ কৰিব। মই যিটো চকুৰে দেখিছো, তুমি যিটো দেখিছা, সেইটো ৰাইজেও দেখিছে। গতিকে ৰাইজেও মাত মাতিব লাগিব, কাৰণ এইটো অকল কেইজনমানৰ কাৰণে ভ্ৰাম্যমাণ থিয়েটাৰ নহয়তো, এইটো অসমীয়া জাতিটোৰ মূল। এইটো আমাৰ এইটোৱে আছে, অল পৃথিৱীত আমাক জানে ভ্ৰাম্যমাণ থিয়েটাৰ বুলি ক'লে অসমৰ কথা জানে। আৰু অসমৰ কালচাৰ কলা কৃষ্টি সকলো বজাই ৰখাৰ মূল ষ্টেজখন হৈছে থিয়েটাৰ, মঞ্চ। আমি নাটক, আমি কলা বুলি কওঁ, কলাত্মক য'ত প্ৰতিফলিত হয় গোটেইখিনি বস্তুৱে আছে। আমাৰ নৃত্য, গান, কবিতাই হওক বা নাটকৰ ভিতৰত যিকোনো পৃথিৱীৰ ক'তোৱেতো নাই ডাবুল মঞ্চ কৰি এনেকে জাক জমক কৰি এটা টিম। আৰু মেইন কথাটো হৈছে কি, সেই টিমটোৱে একোটা পৰিয়াল, 100জন মানুহক 100টা পৰিয়াল এখন থিয়েটাৰে চলাই আছে। এইটো কিমান ডাঙৰ কথা, এই কলাৰ। গতিকে আমি সন্মান কৰিব লাগিব। গতিকে সেই অনুপাতে নাটকবিলাকো ৰাইজে চাব লাগিব, আৰু প্ৰযোজক সকলকো, তেখেতসকলক বা যিবিলাক গণ্যমান্য ব্যক্তি আছে তেখেতসকলক আলোচনা কৰিব লাগিব। ভাল বস্তু এটা সদায় আদৰি ল'ব, বেয়া বস্তুটো আজি নতুন দেখি ৰং বিৰং দেখি আজি আদৰিব পাৰিবা, অহাকালি কিন্তু বজাৰ নচলিব বজাৰত। গতিকে ভাল বস্তুক আদৰ কৰিব জানিব লাগে, আৰু সেই আদৰটো সকলোৰে কৰা উচিত। ঠিকে কৈছে আপুনি। এইখিনিতে মোৰ কথা এটা মনত পৰিল যে আপুনি ক'লে দৰ্শকসকলে আচল বিচাৰক, তেখেতসকলে পদক্ষেপ ল'ব লাগিব এই ক্ষেত্ৰত। প্ৰযোজকসকলেতো দেখাবই, কিন্তু মোৰ মনত এটা প্ৰশ্ন আহিল যে এছামে কয় কলা কলাৰ বাবে, আৰু এছামে কয় কলা মানুহৰ বাবে। কলা মানুহৰ বাবে, য'ত কলা সাধনা কৃষ্টি আছে, সভ্যতা আছে। যেনে আমাৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, তেখেতে কি কৰিছিল? কলাৰ সাধনা গোটেইখিনি কৰিছিল, গান বা বাদ্য নৃত্য। আমাৰ শংকৰদেৱ, মেইন কলাৰ সৃষ্টিকৰ্তা হৈছে শংকৰদেৱ, বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা, নহয় জানো? ডক্টৰ ভূপেন হাজৰিকা, তেওঁলোকে ধৰি আনিছে গোটেইখিনি বস্তু। গণশিল্পী তেখেত। এই জনতাৰ যিবিলাক মানুহ, যিয়ে অসমৰ কালচাৰটো মানে কলাক জীয়াই ৰাখিছে। কলাটো অকল এটাই হেৰি নহয় নহয়, কলা সাধনা লাগিব। সাধনাৰ ফলত ভাল হেৰি এটা উৎপন্ন হ'ব লাগিব, কলাৰ সৃষ্টি হ'ব লাগিব। নাচ গান এইবিলাক যে বাহিৰত গৈ আছে, এইটো আমাৰ গৌৰৱ। গতিকে কলা মানুহৰ বাবে। কিন্তু কলাৰ বাবে বুলি যদি কওঁ আমি, তেনেহ'লে কিছুমান কলা এনেকুৱাও থাকে যিখিনি অকল মনোৰঞ্জনৰ কাৰণে হয়। সেই কলাবিলাকে কিছুমান গান এনেকুৱা আছে অকল মনোৰঞ্জনৰ কাৰণে শুনো, তাত আমি ছ'চিয়েল মেছেজ কেতিয়াও বিচাৰি নাযাওঁ। এতিয়া যদি আমি ডক্টৰ ভূপেন হাজৰিকাৰ গানবিলাক শুনো, তাত আমি ছ'চিয়েল মেছেজ বিচাৰিম, কাৰণ তেওঁ তেনেকুৱা ধৰণৰ বস্তুবিলাকে আমাক দি আহিছে। কিন্তু এনেকুৱাও নহয় যে তেওঁ অকল ব্ৰহ্মপুত্ৰক লৈ গান লিখিছে বা অসম দেশখনক লৈ গান লিখিছে, তেওঁ প্ৰেমৰ গান লিখিছে। হয়তো প্ৰেমৰ গানত কিছুমান গানত এনেকুৱা হ'ব পাৰে যে আমি অকল মনোৰঞ্জনৰ কাৰণেহে গানটো। এই ক্ষেত্ৰত আপুনি কি কয়? কলা অকল মনোৰঞ্জনৰ কাৰণে নহয়তো। কলা মনোৰঞ্জনৰ কাৰণে কেনেকে এটা দিশটো চালে নহ'ব নহয়। মই মনোৰঞ্জনৰ কাৰণে কলা হেৰি কৰিম নেকি? সৃষ্টি য'ত থাকে, সৃষ্টিৰ গভীৰতা য'ত থাকে, সেই বস্তুটোৱে কলা, আৰু সেইটোক আমি প্ৰকাশ কৰিব লাগিব। তেতিয়াহে কলাত্মক দিশটো মানুহৰ উজ্বলি উঠিব। আৰু এই কথা আমি চিৰনমস্য ব্যক্তিসকলক সন্মান কৰিব লাগে আচলতে। তেখেতসকলে যিমানখিনি আজি জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মাদেৱ, তেখেতসকলে যিখিনি নিদৰ্শন আমাক দি থৈ গৈছে, আমি সেইটো ধৰিব লাগিব।
হয় আৰু সেই বস্তুটো সেই তেওঁলোকে দি থৈ যোৱা সেই কলাখিনিকে আমি আজি কি কৰিছো প্ৰকাশ কৰিছো আমাৰ সেইখিনিকে আমি সাধনা কৰি আমি তাক প্ৰকাশ কৰিব লাগিব হয় তেতিয়াহে ৰাইজে বিচৰা বস্তুটোৱে প্ৰয়োগ কৰিব লাগে এক ওৱান সাইড বস্তু কেতিয়াও সাকসেস নহয় এপাত তাল নাবাজে নহয় দুই পাত থাকিলে শব্দ হ'ব হয়নে নহয় গতিকে সেই তেনেকুৱা কথা এই কথা আৰু এই ক্ষেত্ৰতো কম মই নাটক নিলিখিলেও হ'লহেঁতেন হয়নে মই একো নকৰিলেও হ'লহেঁতেন কিন্তু মোৰ মেইন মানুহজন দেউতা মই সৰুতে ওলাওঁতে দেউতাই মোক কয় নাটক কৰ গতিকে সেই মানুহজনক মই কেনেকৈ পাহৰিম সেই মানুহজন বৰ প্ৰধান গুৰু হয়নে নহয় মা প্ৰধান গুৰু হয়নে নহয় ঠিক তেনেকে তেওঁলোকৰ যিটো কৈছে এইটো জীয়াই ৰাখ এইখিনিক জীয়াই ৰাখ সেই জীয়াই ৰখাৰ কাৰণে এই প্ৰচেষ্টা কৰি আজিলৈকে নাটক লিখি আহিছো তেওঁলোকে কৈ যোৱা কথাখিনি আমাৰ কলা সংস্কৃতিখিনি আমি জীয়াই ৰাখিব লাগিব আপুনি ইতিমধ্যে আমাক বহুতো কথা ক'লে আৰু আমাৰ বৰ্তমান সময়ৰো শেষলৈকে আমি আহিছো এগৰাকী কবি হিচাপে মই আপোনাক সুধো যে আপোনাৰ প্ৰেম সম্পৰ্কে ধাৰণা কি প্ৰেমটো আচলতে পবিত্ৰ প্ৰেমৰ পবিত্ৰতাৰ মূল কাৰণ হৈছে আন্তৰিকতা সেয়াই হৈছে প্ৰেম তুমি সকলোকে ভাল পাব পাৰা হা কিন্তু তাত গভীৰতা থাকিব লাগিব আন্তৰিকতা থাকিব লাগিব ইজনে সিজনক বুজা ক্ষমতাটো থাকিব লাগিব তেতিয়াহে সেইটো প্ৰেমহে আচল প্ৰেম এয়াই কথা আপুনি আপোনালোকৰ সময়ৰ প্ৰেমৰ মাদকতা বা মধুৰতাৰে আমাৰ এই উঠি অহা প্ৰজন্মক কি ক'ব বিচাৰিব মই ক'লোৱেই আমাৰ প্ৰেমৰ মাদকতাটো তেনেকৈ আছে আন্তৰিকতা আগতে মানুহজনৰ প্ৰতি খুব আন্তৰিকতা থাকিব লাগিব ল'ৰাই হওক ছোৱালীয়ে হওক আচলতে ল'ৰা ছোৱালী ভাল পায় আৰু স্কুলীয়া অৱস্থাততো যে ৰং ধেমালি বুলি কয় আচলতে সেইটো গভীৰতাটো কেতিয়াৰ পৰা বুজে যেতিয়া পৰিণত বয়স এটা হ'ব তেতিয়াহে মানুহে মানুহৰ ভিতৰ চৰাটো বুজি পাব ভালদৰে ভাল দিশত আগবাঢ়িলে প্ৰেম সদায় পবিত্ৰ ভালভাৱে চলা যায় যদি কিছুমান বক্ৰ গতি থাকে সেইটো প্ৰেম কিন্তু কেতিয়াও সাকসেস নহয় আৰু সেইটো মানুহৰ অন্যায়হে কৰে গতিকে প্ৰেম বুলি অকল যে ভাল পোৱাটোৱে প্ৰেম বা এই যে ল'ৰা এজনে ছোৱালী এজনীক ভাল পালে সেইটোৱে প্ৰেম অকল সেইটোৱে নহয় চবকে ভাল পাব পাৰা যেনে আমি এখন নাৱৰে যাত্ৰী এই যাত্ৰীকেইজন মেইন বঠা মৰা মানুহজন যে আছে সেই নাৱৰীয়াজন নাথাকিলে আমি যাব পাৰিম জানো নাওখনত গতিকে নাওখনৰ যিখিনি যাত্ৰী আমি গোটেইৰ মাজত বুজাবুজি থাকিব লাগিব তেতিয়াহে নাওখন ধুনীয়াকে চলি যাব আৰু যাত্ৰী চলাই নিব পাৰিব সেয়া প্ৰেম অতি সুন্দৰ বৰ্ণনা দিলে প্ৰেমৰ আপুনি প্ৰেমৰ সম্পৰ্কে ক'লে যিহেতু মই আপোনাৰ পৰা আপুনি যিহেতু এগৰাকী সুখ্যাত কবি অসমৰ এগৰাকী সুখ্যাত কবি আৰু আপোনাৰ বহুতো কবিতা মই নিজে পঢ়িছো আপোনাৰ বিভিন্ন পেপাৰত আমি পাওঁ কবিতা আপোনাৰ পৰা বৰ্তমান মই এটা প্ৰেমৰ সুন্দৰ কবিতা শুনিব বিচাৰিম কথাটো ক'লাই যেতিয়া কোনো প্ৰস্তুতি লৈ অহা নাই নহয় তথাপি কৈছা যেতিয়া মানে ৰাইজে কবিতাবিলাক পঢ়িছে কমেণ্টছো দিছে তোমাৰ পৰাও শুনিলো তোমালোকে যেতিয়া আমাৰ নিচিনা মানুহৰ কবিতাবিলাক পঢ়িছা গতিকে ভাল লাগিছে সেয়ে এটা উদাহৰণ নৱপ্ৰজন্ম মই এটা গাই দিছো কবিতা হা তুমি প্ৰেমৰ কথা সুধিছিলা নহয় প্ৰেমটো কেনেকে থাকে ক'ত থাকে অলপ বুজি পাবা ঠিক আছে বাৰু কবিতাটোৰ নাম তুমি মোৰ কবিতাৰ প্ৰথম শব্দ তুমি মায়াময় গতিময় চিৰপ্ৰশান্ত তুমি মোৰ কবিতাৰ প্ৰথম শব্দ তুমি শীতৰুম ধুমুহাৰ গৰ্জন শৰৎ হেমন্তৰ এক নতুন ৰূপ তুমি জ্যোতিষ্মান জ্যোতিৰ আভা এক দিগ্বলয়ৰ হাঁহি এগছি আশাৰ বন্তি তুমি শৰতৰ এপাহি নিশা ফুলা ফুল ৰ'দৰ পোহৰত উজলি উঠা এধাৰি মুকুতাৰ মালা তুমি নিৰ্মল কোমল সৰল আপোনজনৰ মনৰ ঠিকনা সেয়েহে তুমি মোৰ অতিকে আপোন বৰ আপোন প্ৰিয় দৰ্শক আজিৰ আমাৰ এই সংলাপ পডকাষ্টৰ প্ৰথম খণ্ডতে ইয়াতে সামৰণি কৰিলো আজি বহুতো পাতিবলগীয়া কথা আছিল যদিও আমি সময়ৰ কথা বুজি দীপক তামুলীৰ দৰে এগৰাকী অভিজ্ঞ ব্যক্তিৰ জৰিয়তে আপোনালোকৰ মাজলৈ বিভিন্ন ধৰণৰ সামাজিক কথা কিছু পৰিমাণে হ'লেও দাঙি ধৰিবলৈ চেষ্টা কৰাইছো হয়তো ইয়াতে কোনো ধৰণৰ
ভুল ভ্ৰান্তি হ'বও পাৰে, আপোনালোকে যাতে সেইবোৰ ক্ষমা কৰে। আৰু ইয়াৰ জৰিয়তে মই দীপক তামুলীদেৱক ধন্যবাদ জ্ঞাপন কৰিলো যে তেখেতে তেখেতৰ জীৱনৰ বহুমূলীয়া সময়বোৰ আমাৰ মাজত আজি ব্যয় কৰিলে। আৰু আপোনালোককো মই ধন্যবাদ জ্ঞাপন কৰিলো যে ভিডিঅ'টো আপোনালোকে শেষৰলৈকে জড়িত হৈ থাকিল। শেষত আপোনালোকে যাতে আমাক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰে যে আপোনালোকৰ এই পডকাষ্টটি কেনেকুৱা লাগিল। ধন্যবাদ।